নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই এটা খুবেই ইম্পৰ্টেণ্ট টপিকৰ ওপৰত এই ভিডিঅ'টো বনাব ওলাইছোঁ বিশেষকৈ আপোনালোকে অলৰেডি পোষণ ট্ৰেকাৰ এপত কিছুমান নতুন নতুন আপডেটৰ ওপৰত আপোনালোকে গম পাই আছে যে কেনেকুৱা ধৰণৰ আপডেট আমাৰ পোষণ ট্ৰেকাৰত আহি আছে ৰিচেণ্টলি আমাৰ 22.6 আপডেট এটা আহিছে যিটো নতুন ভাৰ্জন আহিছে তাত কিছুমান নতুন নতুন মডিউল এড কৰা হৈছে বা তাত কিছুমান মডিউলৰ কিছুমান নতুন আপডেট আহি গৈছে গতিকে মই আজি ডিটেইলছৰ গোটেইকেইটা পইণ্টছ ডিটেইলছত নাযাওঁ মই আজি তাৰে ভিতৰত এটা খুবেই গুৰুত্বপূৰ্ণ পইণ্ট এটা লৈছোঁ সেইটো হৈছে কি VHSND আপডেট কাৰণ আমাৰ যোৱা যিটো আপডেট আছিল তাত VHSNDৰ লগত জড়িত কেইটামান খুবেই গুৰুত্বপূৰ্ণ আপডেট আহিছে মানে আগতে আপোনালোকে VHSND ডাটাখিনি যেনেকৈ ভৰাইছিল অকণমান চেঞ্জ হৈছে বৰ্তমান গতিকে সেই ডাটাখিনি আপোনালোকে কেনেকৈ ভৰাব লাগিব VHSND ডাটাখিনি মই সেইখিনিৰ ওপৰত আজি ভিডিঅ'টো আপোনালোকক ডিটেইলছত দেখুৱাব ওলাইছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে ভালেখিনি সহায়ক হ'ব বুলি আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ কাইণ্ডলি ভিডিঅ'টো যেন সম্পূৰ্ণকৈ চাই কাৰণ মই আজিৰ ভিডিঅ'টোত এগৰাকী বাইদেউৰ তেখেতে যিটো VHSND এটেণ্ড কৰিছে যোৱা 22 তাৰিখে তেখেতক সেই ডাটাখিনি মই ইয়াতে একেবাৰে ডিটেইলছত ভৰাই দেখুৱাই দিম ক্লিয়াৰ গতিকে মই পলম নকৰি মই ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিব ওলাইছোঁ চ' প্ৰথমতে আমি যেতিয়া VHSND ডাটা ভৰাব লাগে তাত আমি মেইনলি যাব লাগে যে মোৰ অপশ্যনত প্ৰথমতে আমি মোৰ অপশ্যনত গ'লোঁ গৈ ইয়াতে ইভেণ্টটোত যাব লাগিব আমি ঠিক আছে আমি এইটো ইভেণ্টটো মই টাচ কৰি দিলোঁ দিয়াৰ পিছত আমাৰ 4টা মডিউল আছে আমি ছেকেণ্ড যোনটো মডিউল আছে সেইটোত যাব লাগিব VHSND মডিউলটোত এতিয়া এইটো টাচ কৰি দিয়াৰ লগে লগে বৰ্তমান লিখা আহিছে আগতে আপোনালোকৰ ডাইৰেক্ট ডিটেইলছখিনি বা ডাটাখিনি ভৰাব কৈছিল বৰ্তমান এনেকুৱা ধৰণৰ আছে যে VHSND ইউ হেভ নট এডেড এনি VHSND ডিটেইলছ ফৰ দিছ মান্থ তেখেতে এতিয়ালৈকে ডাটাখিনি কোনো ভৰোৱা নাই ইফ ইউ হেভ অলৰেডি কণ্ডাক্টেড দ্য VHSND প্লিজ ছাবমিট দ্য ডিটেইলছ বাই টেপিং দ্য বটন বিল' এড VHS ডিটেইলছ এতিয়া মই এইটো টাচ কৰি ডাটাখিনি ভৰাম কিন্তু তাৰ আগতে মই এটা কথা কৈ দিওঁ মই এবাৰ টাচ কৰি লৈছোঁ ইয়াতে কি আহে চাই লওঁ কিন্তু তাৰ আগতে মই এটা কথা কৈছোঁ যিসকলে এই আপডেটটোৰ আগত আমাৰ অংগনবাড়ী বাইদেউ যিসকলে VHSND এটেণ্ড কৰি ডাটাখিনি ভৰাইছে তেওঁলোকৰ কাৰণে এইখিনি এটা ফিল আপ কৰিব আৰু ছেকেণ্ড টাইম ফিল আপ কৰিব নোৱাৰে কিন্তু আপোনালোকৰ যিসকলে এই ৰিচেণ্টলি VHSND এটেণ্ড কৰিছে তেওঁলোকে কিন্তু এই ডাটাখিনি ইয়াতে ফিল আপ কৰিব লাগিব গতিকে নেক্সট মাহৰ পৰা আপোনালোকে গোটেইখিনিয়ে যিমান বাইদেউ VHSND এটেণ্ড কৰে আপোনালোকে সকলোৱে এইটো প্ৰচেছতে ডাটাখিনি ফিল আপ কৰিব লাগিব ঠিক আছে গতিকে মই ইয়াতে প্ৰথম পাৰ্টটোত গৈছোঁ যে একেবাৰে ওপৰত আমাৰ কি দিয়া আছে ইয়াতে একচুৱেল ডেট বুলি দিয়া আছে হয়নে আজি আমি কিমান তাৰিখে তেখেতৰ এই VHSNDটো এটেণ্ড কৰাইছে এইটো একচুৱেল ডেট ইয়াতে আপোনালোকে কি কৰিব লাগিব এইটো যিটো সৰু বাটনটো আছে সৰু বাটন মানে কি এইটো যিটো সৰু কেলেণ্ডাৰৰ চিম্বলটো আছে সেইটো টাচ কৰিব লাগিব ঠিক আছে এইটো টাচ কৰি দিলোঁ দিয়াৰ পিছত তেখেতে যোৱা 22 তাৰিখে তেখেতে এটেণ্ড কৰিছে গতিকে 22 তাৰিখত এইটো মই টাচ কৰি দিলোঁ আপোনালোকে সেনেকৈ টাচ কৰিব লাগিব টাচ কৰি দি অ'কে কৰি দিলোঁ ক্লিয়াৰ এতিয়া চাওক নেক্সট আহিছে কি পাৰ্টিচিপেণ্ট মানে ফিল্ড ফাংচনাৰিজ প্ৰেজেণ্ট কোন ফিল্ড ফাংচনাৰী সিদিনা ডেটত প্ৰেজেণ্ট আছিল মানে কোনে কোনে VHSNDখন এটেণ্ড কৰি আছে চ' আমাৰ অংগনবাড়ী বাইদেউগৰাকী আছিল অংগনবাড়ী সহায়িকাগৰাকীও আছে ANM বাইদেউগৰাকী আছে আমাৰ ছুপাৰভাইজাৰ বাইদেউগৰাকী সিদিনা ডেটত আছিল আমাৰ আশা বাইদেউ থাকে MPW আছিল আৰু আদাৰ্ছ মানে সেইদিনা মই নিজেও এটেণ্ড আছিলোঁ গতিকে সেই হিচাপত মই ইয়াতে দি দিছোঁ আদাৰ্ছত দি দিছোঁ ঠিক আছে চ' গতিকে যদি আমাৰ CDB ছাৰ বা বাইদেউসকল থাকে তেওঁলোকৰ ইয়াতে টাচ কৰিব পাৰিব ইয়াতে ক্লিয়াৰ চ' নেক্সট আপোনালোকৰ ইয়াতে আহিছে কি যে প্ৰেগনেণ্ট ওমেন কিমানগৰাকী সেইদিনা ডেটত আছে ক্লিয়াৰ চ' আপোনাৰ যিদিনা ডেটত মানে এইখিনি ডাটাখিনি ফিল আপ কৰিব সেই তাৰিখত বা সেই VHSNDত কিমানগৰাকী প্ৰেগনেণ্ট মহিলাই তাতে এটেণ্ড আছে গতিকে প্ৰেগনেণ্ট মহিলা তেখেতৰ প্ৰেগনেণ্ট ওমেন তেখেতৰ 4গৰাকী আছিল 4গৰাকী দিছোঁ লেক্টেটিভ মাদাৰ্ছ তেখেতৰ 2গৰাকী আছিল ক্লিয়াৰ চিলড্ৰেন আছিল 3গৰাকী ঠিক আছে এনেকুৱা ধৰণৰ ডাটাখিনি আপোনালোকৰ গোটেইখিনি ডিটেইলছতে আছে গতিকে জাষ্ট বহাব লাগে ইয়াতে এডোলেচেণ্ট গাৰ্লছ তেখেতৰ নাছিল মাদাৰ্ছ অফ চিলড্ৰেন মানে এই যিমানকেইগৰাকী শিশু আছে তেওঁলোকৰ মাদাৰ্ছ কিমানগৰাকী আহিছে গতিকে 3গৰাকী শিশু 3গৰাকী মাদাৰ্ছ আহিছে ইয়াতে আৰু এটা সুধিছে গাৰ্জেন অফ চিলড্ৰেন মানে কিছুমানৰ মানে গাৰ্জেন আহে মাকৰ সলনি কিছুমানে গাৰ্জেনো আহে আইতাক আহে দেউতাক আহে গতিকে সেই ডাটাখিনি বহাব যদি আহিছে তেতিয়া দিব চ' সেইদিনা তেওঁলোকৰ নাছিল গতিকে মই 0 দিছোঁ ঠিক আছে আৰু যদি থাকে আপোনালোকে ইয়াতে দিব পাৰে ইয়াতে কোনো প্ৰব্লেম নাই যিখিনি ডিটেইলছ ইয়াতে জাষ্ট একেবাৰে মানে একেবাৰে সুন্দৰভাৱে সোধা আছে যে ইয়াতে কোনটো পইণ্টত কি সুধিছে জাষ্ট আপোনালোকে জাষ্ট সংখ্যাবোৰ লিখি দিলে হ'ল এইখিনিয়ে নেক্সট আছে যে এইখিনি কৰাৰ পিছত আমি নেক্সট অপশ্যনটো ইয়াতে টাচ কৰিব লাগিব এতিয়া মই নেক্সট অপশ্যনটো টাচ কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে এইবাৰ আহিছে কি তেখেতৰ ভেকচিনেশ্যনৰ পাৰ্টটো
পাৰ্টিচিপেণ্টৰ পাৰ্টটো আমি ফিল আপ কৰিলোঁ এইখিনি গ্ৰীণ কালাৰ আহি গৈছে নেক্সট VHS এক্টিভিটিছ আহিল এতিয়া ভেকচিনেশ্যন আহিলে এই যিটো ভেকচিনেশ্যন আছে ছাপ্লিমেণ্ট আছে টেষ্টিং অব্লিক চেকআপ আছে এইকেইটা পাৰ্ট এতিয়া আমি ফিল আপ কৰিব লাগিব এতিয়া ভেকচিনেশ্যনৰ যিটো পাৰ্ট আছে এইটো মই দেখুৱাই দিছোঁ কালাৰেদি এইটো পাৰ্ট ফিল আপ কৰিম চ' এইটোৰ কাৰণে আপোনাৰ ডাউন এৰ যিডাল আছে এইটো টাচ কৰিব লাগিব কৰাৰ লগে লগে ইয়াতে সুধিছে যে প্ৰেগনেণ্ট মহিলা বা প্ৰেগনেণ্ট ওমেন কিমান কেইগৰাকী ভেকচিন দিয়া হৈছে ভেকচিনেশ্যন দিয়া হৈছে ক্লিয়াৰ চ' দুগৰাকী আছিল তেখেতৰ এইখিনি ঠিকে আছে যেনেকুৱা ধৰণৰ ডাটা আপোনালোকে পাই জাষ্ট লিখিব লাগিব কেৱল মাত্ৰ ইয়াতে লিখি দিলে হ'ল চিলড্ৰেন আছিল দুগৰাকী ভেকচিন দিয়া হৈছিল এডলেচেণ্ট গাৰ্লছ নাই 0 তেওঁলোকক ভেকচিন দিয়া নাই বা কোনো এডলেচেণ্ট গাৰ্লছ তাতে প্ৰেজেণ্ট নাছিল ঠিক আছে এতিয়া ভেকচিনেশ্যনৰ পাৰ্টটো হ'ল নেক্সট আহিল ছাপ্লিমেণ্ট ঠিক আছে এতিয়া ছাপ্লিমেণ্টত ইয়াতে IFA টেবলেট কিমান গৰাকীক দিছে IFA টেবলেটটো ইয়াতে আমাৰ VHS দিয়া হয় IFA টেবলেট দুগৰাকীক দিছে 2 দিয়া আছে ভিটামিন A দিছে এগৰাকী ভিটামিন A এগৰাকী এলবেণ্ডেজেল দিছে এলবেণ্ডেজেল কাকো দিয়া নাই এইটো 0 এইটো আমাৰ পেলুৰ যিটো দৰৱ বুলি কোৱা হয় এলবেণ্ডেজেল সেইটো হয় কেলছিয়াম দিছে কেলছিয়াম দুগৰাকী দিছে এই ডাটাখিনি কিন্তু মই বাইদেউগৰাকীৰ পৰা কালেক্ট কৰি লৈছোঁ সেইদিনা থাকিলেও মই এই গোটেইখিনি ডিটেইলছ তেখেতৰ পৰা লৈ লৈছোঁ নিজে প্ৰেজেণ্ট থাকে গতিকে এতিয়া মই ইয়াতে ডাটাখিনি ফিল আপ কৰি দেখুৱাই আছোঁ এইকাৰণে এতিয়া এইখিনি তেওঁলোকৰ ভেকচিনেশ্যনৰ বা ছাপ্লিমেণ্টছ তেওঁলোকক দিছে যে IFA টেবলেট কিমান কেইগৰাকী দিছে ভিটামিন A কিমান কেইগৰাকী দিছে এলবেণ্ডেজেল বা কেলছিয়াম কিমান কেইগৰাকী সেইখিনি আমি কেৱল মাত্ৰ সংখ্যাটোহে লিখিব লাগিব ইয়াতে তাৰপিছত টেষ্টিং অব্লিক চেকআপ এতিয়া এইটো ডাউন এৰ টাচ কৰি দিলোঁ ইয়াতে কি সুধিছে যে তেখেতৰ হিমোগ্লোবিন টেষ্ট কিমান কেইগৰাকী হৈছে হিমোগ্লোবিন টেষ্ট তেখেতে দুগৰাকী হৈছে সেইদিনা ৰেটত তাৰপিছত ব্লাড চুগাৰ কিমান ব্লাড চুগাৰৰ 4গৰাকীৰে হৈছে ANC চেকআপো 4গৰাকীৰে হৈছে ঠিক আছে মানে কি আমাৰ ANC চেকআপটো তেওঁলোকে কৰিব লাগে গতিকে এইটো ANC চেকআপ ইয়াতে আহি গৈছে 4গৰাকীৰ হৈছে ইয়াতে তাৰপিছত গ্ৰোথ মনিটৰিং সেইদিনা আমাৰ প্ৰেগনেণ্ট মহিলাৰ হৈছিল প্ৰেগনেণ্ট মহিলা 4গৰাকীৰে হৈছিল ঠিক আছে তাৰপিছত চিলড্ৰেনৰ আমাৰ হৈছে চিলড্ৰেনৰ আমাৰ চিলড্ৰেন ইয়াতে 0 বুলি দিয়া আছে তেখেতৰ চিলড্ৰেনৰ 0 আছে চিলড্ৰেনৰ 0 আছে এডলেচেণ্ট গাৰ্লছৰ 0 আছে এডলেচেণ্ট গাৰ্লছৰো 0 আছে ইয়াতে গতিকে এইখিনি আমাৰ হৈ গ'ল ইয়াতে তাৰপিছত নেক্সট আছে কি যে কাউন্সিলিং ছাৰ্ভিচত টাচ কৰিছোঁ ইয়াতে টাচ কৰাৰ পিছত ইয়াতে আহিছে কি যে তেখেতে ফুল ইমিউনাইজেশ্যন কোনটো ছাৰ্ভিচ পাইছে কাউন্সিলিং কোনটো কৰা হৈছে ছাৰ্ভিচটো ফুল ইমিউনাইজেশ্যনৰ হৈছে এনে ভিটামিন A ছাপ্লিমেণ্ট ফুড ফৰ্টিফিকেট তেখেতে ফুল ইমিউনাইজেশ্যন কৰা হৈছে ভিটামিন A ছাপ্লিমেণ্ট দিয়া হৈছে গতিকে এইখিনি আপোনাৰ টিক মাৰি দিব ইয়াতে ক্লিয়াৰ গতিকে যিখিনি পইণ্ট আপোনালোকৰ হয় সেইটো জাষ্ট টাচ কৰি দিলে হ'ল সংখ্যাটো লিখা টিক মাৰি দিলে হ'ল এতিয়া নেক্সট আছে কি টেক হোম ৰেচন ডিষ্ট্ৰিবিউশ্যনত তেখেতৰ টেক হোম ৰেচন যিসমূহ আছে তেওঁলোকে কেন্দ্ৰত অলৰেডি কেন্দ্ৰৰ পৰা তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিছে তেওঁলোকে VHS পৰা ডিষ্ট্ৰিবিউট কৰা নাই গতিকে ইয়াতে কোনো এনেকুৱা ধৰণৰ সংখ্যা নহয় সেইকাৰণে ইয়াতে 0 বুলি দি দিব আপোনালোকে কেৱল ইয়াতে 0 বুলি লিখিব ইয়াতে এটা বস্তু থাকিব তেখেতে পিছত দিছে ইয়াতে যে চিলড্ৰেন দুগৰাকী গ্ৰোথ মনিটৰিং কৰিছে কাৰণ লেক্টেটিং মাদাৰ্ছ দুগৰাকী আহিছিল গতিকে সেই লেক্টেটিং মাদাৰ্ছ দুগৰাকীৰো ইয়াতে সেই কৰা হৈছে ইয়াতে তেওঁলোকৰ শিশু দুগৰাকীৰ ইয়াতে মানে তেওঁলোকৰ গ্ৰোথ মনিটৰিংটো কৰা হৈছে সেইটো কথা তেওঁলোকে কৈছে ক্লিয়াৰ গতিকে এইখিনি ডিটেইলছ আমি ইয়াতে ফিল আপ কৰি দিলোঁ এইখিনি ডিটেইলছ আৰু এনেকৈ আপোনালোকে ডিটেইলছখিনি ফিল আপ কৰিব প্ৰথমতে ভেকচিনেশ্যন ডিটেইলছখিনি ফিল আপ কৰিব তাৰপিছত ছাপ্লিমেণ্টৰ ডিটেইলছখিনি কৰিব আৰু পইণ্ট ৱাইজ আছে ইয়াতে কি বিচাৰিছে সেনেকুৱা ধৰণে কেৱল আপোনালোকে সংখ্যাটো লিখি দিলেই হ'ল আৰু এনেকুৱা ধৰণে পইণ্ট ৱাইজ দিয়া আছে এইখিনি কমপ্লিট কৰি আপোনালোকে প্ৰচিড কৰিব লাগিব আশা কৰোঁ এই পইণ্টছটো আপোনালোকে বুজি পাইছে চাগে এতিয়া মই নেক্সট প্ৰচিড কৰি দিছোঁ প্ৰচিডটো কৰাৰ পিছত ইয়াতে লিখা আছে কনফাৰ্মেশ্যন প্লিজ চেক দ্য ইনফৰমেশ্যন থৰলি বিফ'ৰ ছাবমিট কৰাৰ আগত এবাৰ আপোনালোকক চেক কৰিব দিছে আৰু আপোনালোকে যেতিয়া ডাটাখিনি ফিল আপ কৰিব আপোনালোকে নোট কৰি লিখি ল'ব যে আপোনাৰ কি ডাটা ফিল আপ কৰিবলৈ লিখি লৈহে ইয়াতে ফিল আপ কৰিব চ' তেতিয়াহ'লে আপোনালোকৰ কোনো ভুল হোৱাৰ চান্সটো নাথাকে এতিয়া গোটেইখিনি ডিটেইলছ আমাৰ ঠিকেই আছে গতিকে এতিয়া মই এটা ছাবমিট কৰি দিলোঁ ছাবমিটটো কৰাৰ পিছত ইয়াতে ৰেকৰ্ড এডেড ছাকচেছফুলি বুলি আহি গৈছে এইখিনি আশা কৰোঁ আপোনালোকে দেখা পাইছে বা বুজি পাইছে আৰু দিয়াৰ পিছত এনেকুৱা পেজখনলৈ আমি ৰিটাৰ্ণ হৈছোঁ এতিয়া মই চেক কৰি চাওঁ এবাৰ মই VHS অপশ্যন টাচ কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে কি আহে মই এবাৰ ইয়াতে চেক কৰি চাই লওঁ ইয়াতে একচুৱেল ডেটটো ইয়াতে আহি গৈছে হয়নে তাৰপিছত পাৰ্টিচিপেণ্ট টাচ কৰিছোঁ ইয়াতে এনেকুৱা ধৰণৰ লিখা আহি গৈছে প্ৰেগনেণ্ট কিমান লেক্টেটিং কিমান আমি লিখিছিলোঁ এই ডিটেইলছখিনি ইয়াতে আহি গৈছে এতিয়া চাওক যদি আপোনালোকৰ সেইদিনাৰ ডেটত লিখোঁতে কিবা ডাটা ভুল হয় চে ফৰ এক্সাম্পল কিবা ডাটা আপোনালোকৰ যদি ভুল হয় বা আপোনালোকে ভাবে যে মোৰ এইটো ডাটা ভুল হৈছে মই অকণমান চেঞ্জ কৰিব লগা হৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব এই যিটো এডিট অপশ্যনটো আছে একেবাৰে তলৰ পিনে এডিট অপশ্যনটো আছে মই এইটো দেখুৱাই দিছোঁ এই অপশ্যনটো এই এডিট অপশ্যনটো আপোনালোকে টাচ কৰিব লাগিব এই এডিট অপশ্যন টাচ কৰি দি আপোনালোকৰ যি ডাটা ভুল হৈছে সেইখিনি আপোনালোকে আকৌ এবাৰ ইয়াতে কাৰেকশ্যন কৰি ল'ব পাৰিব আশা কৰোঁ আপোনালোকে এই পইণ্টটো বুজি পাইছে চাগে যে যদি আমাৰ কিবা কাৰণত কিবা ডাটা যদি ভুল হয়
যদি কিবা কাৰণ আপোনাৰ কিবা ডাটা থাকি গ'ল বা ভুল হ'ল লিখোঁতে তেতিয়াহ'লে আপোনালোকে সেই এডিট অপশ্যনটোত যাব আৰু এডিট অপশ্যনত গৈ আপোনালোকে ডাটাখিনি ইয়াতে এগেইন নতুনকৈ ফিল আপ কৰি ছাবমিট কৰি দিব পাৰিব ঠিক আছে আশা কৰোঁ আপোনালোকে এই পইণ্টছটো বুজি পাইছে চাগে আৰু এতিয়া মই ইয়াতে এডিট কৰিব লগা একো নাই কাৰণ তেখেতৰ ডাটাখিনি ঠিকেই আছে গতিকে এই পইণ্টছটো আপোনালোকৰ বা এই যিটো আপডেটৰ ওপৰত মই আপোনালোকৰ আলোচনা কৰিলোঁ আপোনালোকে মেবি বা আশা কৰিছোঁ আপোনালোকে বুজি পাইছে চাগে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ যিসকল অংগনবাড়ী বাইদেউৰ এই ডাটাখিনি ফিল আপ কৰিব বাকী আছে তেওঁলোকে যেন ইমিডিয়েট ডাটাখিনি যে ফিল আপ কৰি দিয়ে কাৰণ ইয়াতে একো ডাটাখিনি ফিল আপ কৰোঁতে একো বেছি সময় লগা নাই বা একো প্ৰব্লেম অহা নাই ইয়াতে আপোনালোকক মই একেবাৰে লাইভ দেখুৱাই দিছোঁ যে কেনেকৈ ফিল আপ কৰিব লাগে গতিকে এইখিনিত একো প্ৰব্লেম হ'ব নালাগে আপোনালোকে এইখিনি কাম কেন্দ্ৰত থাকিয়ে কৰিব পাৰিব কেন্দ্ৰখিনি কমপ্লিট হোৱাৰ লগে লগে সেই যিখিনি আপোনালোকৰ VHSCৰ কামখিনি শেষ হৈ যাব লগে লগে আপোনালোকে VHSCৰ তাতে স্পটতে আপোনালোকে কামখিনি শেষ কৰিব পাৰিব গতিকে এইখিনি কৰাৰ লগে লগে আপোনালোকে এই পাৰ্টটো কমপ্লিট হৈ যাব আৰু এইখিনি কোনো পেণ্ডিং হৈ নাথাকে গতিকে এইখিনি কৈ মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ মই একেবাৰে শেষত আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে আৰু লগতে মই আপোনালোকক অনুৰোধ কৰিছোঁ কাইণ্ডলি ভিডিঅ'টো যেন শ্বেয়াৰ কৰি যাতে আমাৰ আন অংগনবাড়ী বাইদেউসকলে যেন এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে যেন অকণমান হ'লে যে কামখিনি কৰাটো সুবিধা হয় ক্লিয়াৰ বাইদেউ আৰু এইখিনি কৈ মই আপোনালোকক সেৱা যাচি আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিব ওলাইছোঁ ধন্যবাদ